নমস্কাৰ বন্ধুসকল, সমূহ অসমবাসী ৰাইজক আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পৃথিৱীৰ কেইখনমান দেশৰ নাম আৰু ৰাজধানীৰ বিষয়ে আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, ভাৰতৰ ৰাজধানীৰ নাম হ'ল নতুন দিল্লী। চীন দেশৰ ৰাজধানীৰ নাম হ'ল বেইজিং। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানীৰ নাম হ'ল ৱাশ্বিংটন DC। ইণ্ডোনেছিয়াৰ ৰাজধানীৰ নাম হ'ল জাকাৰ্টা। ব্ৰাজিলৰ ৰাজধানী হ'ল ব্ৰাজিলিয়া। পাকিস্তানৰ ৰাজধানীৰ নাম হ'ল ইছলামাবাদ। নাইজেৰিয়াৰ ৰাজধানীৰ নাম হ'ল অবুজ। বাংলাদেশৰ ৰাজধানীৰ নাম হ'ল ঢাকা। ৰাছিয়াৰ ৰাজধানীৰ নাম হ'ল মস্কো। মেক্সিকোৰ ৰাজধানীৰ নাম হ'ল মেক্সিকো চিটি। জাপানৰ ৰাজধানীৰ নাম হ'ল টকিঅ'। ফিলিপাইনৰ ৰাজধানীৰ নাম হ'ল মানিলা। ভিয়েটনাম দেশৰ ৰাজধানীৰ নাম হ'ল হানয়। ইথিঅ'পিয়া দেশৰ ৰাজধানীৰ নাম হ'ল আদিছ আবাবা। ইজিপ্ত দেশৰ ৰাজধানীৰ নাম হ'ল কাইৰো। জাৰ্মানী দেশৰ ৰাজধানীৰ নাম হ'ল বাৰ্লিন। ইৰাণ দেশৰ ৰাজধানীৰ নাম হ'ল তেহৰান। তুৰস্ক দেশৰ ৰাজধানীৰ নাম হ'ল আনাকা। কংগো গণৰাজ্যৰ ৰাজধানীৰ নাম হ'ল ব্ৰাজাভিল। থাইলেণ্ড দেশখনৰ ৰাজধানীৰ নাম হ'ল বেংকক। ফ্ৰান্স দেশৰ ৰাজধানীৰ নাম হ'ল পেৰিছ। যুক্তৰাষ্ট্ৰৰ ৰাজধানীৰ নাম হ'ল লণ্ডন। ইটালীৰ ৰাজধানীৰ নাম হ'ল ৰোম। দক্ষিণ আফ্ৰিকাৰ ৰাজধানীৰ নাম হ'ল কেপ টাউন, প্ৰিটোৰিয়া আৰু ব্লুমফন্টেইন। দক্ষিণ কোৰিয়াৰ ৰাজধানীৰ নাম হ'ল ছিউল। বাৰ্মা দেশৰ ৰাজধানীৰ নাম হ'ল নেফাইট। কলম্বিয়া দেশৰ ৰাজধানীৰ নাম হ'ল বোগোটা। স্পেইন দেশৰ ৰাজধানীৰ নাম হ'ল মাদ্ৰিদ। ইউক্ৰেইন দেশৰ ৰাজধানীৰ নাম হ'ল কিয়েভ। তানজানিয়া দেশৰ ৰাজধানীৰ নাম হ'ল ডোডোমা। আৰ্জেণ্টিনা দেশৰ ৰাজধানীৰ নাম হ'ল বুয়েনছ আইৰেছ।